নোহই নিজৰ গোটেই পৰিয়ালটোক আত্মিকভাৱে বৃদ্ধি কৰিছিল। ঈশ্বৰৰ সংগে সংগে চলিছিল, নিজৰ পৰিয়ালক নেতৃত্ব দিছিল। আপুনি ঈশ্বৰৰ সৈতে চলাচল নকৰাকৈ পৰিয়াল চলোৱাটো সম্ভৱ নহয়। দেউতাকসকলে শুনিছেনে? দেউতাকহঁতক যি কৰা দেখে পুতেকহঁতে তাকেই কৰে, এই বুলি বাইবেলে কৈছে। আপুনি যি কৰিব আপোনাৰ ল'ৰাই তাকেই কৰিব। ভনী শুনিছেনে? আপুনি যি কৰিব আপোনাৰ ছোৱালীয়েও তাকে কৰিব। আপুনি ধাৰ্মিকভাৱে সিদ্ধতাত নচলিলে, আপোনাৰ মুখৰ কথাত সত্যতা নাথাকিলে, আপোনাৰ সন্তানবিলাকে যে মিছা কথা নক'ব তেনেদৰে ভবাটো সম্ভৱ নহয়। আপোনাক যি কৰা দেখে আপোনাৰ সন্তানেও যে তাকেই কৰিব, সেয়া সত্য। নোহই ঈশ্বৰৰ সৈতে চলাচল কৰিলে, তেওঁৰ সন্তানেও ঈশ্বৰৰ সৈতে চলাচল কৰিলে। আনন্দৰ কথা। নোহই ধাৰ্মিকভাৱে সিদ্ধতাৰ জীৱন যাপন কৰিলে আৰু ঈশ্বৰৰ সৈতে চলাচল কৰিলে। তেওঁ ঈশ্বৰৰ অনুগ্ৰহ পালে। আৰু পঞ্চম কথা, ঈশ্বৰৰ বাক্যত ভৰসা কৰিলে। ঈশ্বৰৰ বাক্যত বিশ্বাস কৰিলে। ঈশ্বৰৰ বাক্যত বিশ্বাস কৰা মানে কি বাৰু? নোহ মানুহে কৰা পাপবিলাকৰ কাৰণে মই পৃথিৱীলৈ সংকট আনিব বিচাৰিছোঁ। মই দণ্ড নিদিম বুলি ভাবি মানুহে মই মতালিৰে জীৱন যাপন কৰি আছে। মই দণ্ড দিবলৈ গৈ আছোঁ। এই গোটেই সংসাৰখনক মই দণ্ড দিবলৈ গৈ আছোঁ। ক্ৰোধৰ দিন নোহে শুনি আছিল। মানুহে কৰা ভুল আৰু পাপবোৰৰ দণ্ড আছে। মানিছানে? তেওঁ মানিলে। আজি বহুতো লোকে নিজৰ ময়মতালিৰে চলাৰ কাৰণ কি জানেনে? আজি আমাৰ মাজৰ বহুতো লোকে পাপ কৰিবৰ বাবে অলপো সংকোচ নকৰাকৈ তেওঁলোকে ময়মতালিৰে ঘূৰি ফুৰাৰ আৰু পান কৰাৰ কাৰণ কি জানেনে? তেওঁলোকে বিশ্বাস কৰা নাছিল। নম্বৰ 1, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা নাই। নম্বৰ 2, ঈশ্বৰে যে দণ্ড দিব সেই কথা মানা নাছিল। নম্বৰ 3, নৰক যে আছে সেই কথা মানা নাছিল। সেইকাৰণেতো আজি মানুহে বাৰে বাৰে পাপ কৰি আছে। আজি আমাৰ মাজৰ কিছুমানে ঈশ্বৰক প্ৰেমময় বুলি মানে, ঈশ্বৰজন দয়ালু বুলি তেওঁলোকে মানে, ঈশ্বৰে ক্ষমা কৰে বুলি তেওঁলোকে মানে, ঈশ্বৰজন অতি ধৈৰ্যশীল আৰু কৃপাময় তাক তেওঁলোকে মানে। কিন্তু সেইজন ঈশ্বৰেই যে শাসন কৰে, সেই ঈশ্বৰজনেই যে সম্ৰাট, সেই ঈশ্বৰজনেই যে অতি পবিত্ৰ, পাপীক প্ৰেম কৰে কিন্তু পাপক সহ্য কৰিব নোৱাৰে, পাপ কৰিলে যে তেওঁ দণ্ড দিব আৰু সেইবোৰ যে ভয়ানক, সেই কথা বিশ্বাস কিয় নকৰে? সেইদিনা মই দণ্ড দিবলৈ গৈ আছোঁ এই বুলি কওঁতে নোহে বিশ্বাস কৰিলে। আজি আপুনি বিশ্বাস কৰিছেনে ভাই ভনীসকল, মানুহে কৰা পাপৰ যে দণ্ড আছে? যীশুখ্ৰীষ্টে প্ৰচাৰ কৰি থাকোঁতে নৰকৰ বিষয়ে 56 বাৰ কৈছিল আৰু স্বৰ্গৰ বিষয়ে তেওঁ 24 বাৰ কৈছিল। তাৰ মানে আচলতে স্বৰ্গতকৈও অধিক বাৰ যীশুখ্ৰীষ্টে নৰকৰ বিষয়ে কৈছিল। ইয়াৰ কাৰণ হৈছে নৰক আছে, য'ত জুই নুনুমাব, পোক নমৰিব, তেনেকুৱা ভয়ানক স্থান। তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। বাইবেলে এইদৰে কৈছে। আপুনি বিশ্বাস কৰিব লাগে। বিশ্বাস নকৰিলে নষ্ট হ'ব। বিশ্বাস কৰিলে ৰক্ষা পাব। সেইদিনা ৰক্ষা পাবৰ কাৰণে নোহ আৰু তেওঁৰ পৰিয়ালে ৰক্ষা পোৱাৰ কাৰণ কি জানেনে? তেওঁলোকে বিশ্বাস কৰিছিল। ঈশ্বৰৰ ক্ৰোধ আহিবলগীয়া আছে বুলি বিশ্বাস কৰিছিল। তাৰ পিছত ঈশ্বৰৰ বাক্যৰ ওপৰত বিশ্বাস কৰাই কেৱল নহয়, ঈশ্বৰৰ বাক্যৰ অধীন হৈছিল। নোহ, মই পাপী মানুহবোৰক দণ্ড দিবলৈ গৈ আছোঁ। দণ্ডৰ দিন আহিবলগীয়া আছে। এক ভয়ানক প্ৰলয় ৰূপে দণ্ড আহিবলগীয়া আছে। তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবলৈ বিচাৰিছা যদি এখন নাও বনাব লাগিব। দণ্ডৰ পৰা ৰক্ষা পাবলৈ এটাই মাত্ৰ উপায় আছে। তুমি জাহাজ এখন বনাব লাগিব। কেৱল বিশ্বাস কৰাই নহয়, ঈশ্বৰৰ বাক্যৰ অধীন হৈছিল। ঈশ্বৰে কৰিবলৈ দিয়া কাৰ্য কৰিছিল। চোৱা, তোমাক এটা কাম দিছোঁ। কি প্ৰভু? জাহাজ এখন বনাব লাগিব। কিয় প্ৰভু? তোমাৰ পৰিয়ালক আৰু তোমাক ৰক্ষা কৰিবলৈ। কাৰণ কি প্ৰভু? ক্ৰোধৰ দিন আহিবলগীয়া আছে, প্ৰলয় আহিবলগীয়া আছে। সেইকাৰণে এই কাম কৰিব লাগিব। মই কৰিবলৈ দিয়া কাম কৰিব লাগিব। মই যি কৈছোঁ কৰিব লাগিব। এইদৰে কওঁতে মোৰ দ্বাৰাই নহ'ব প্ৰভু, মোৰ ইমান টেলেণ্ট নাই প্ৰভু, আপুনি জাহাজ বনাবলৈ কৈ আছে। মই আগতে কেতিয়াও জাহাজ বনোৱা নাই প্ৰভু।
মই ইমান টেলেণ্টেড মানুহ নহয় বুলি কৈ বাচিবলৈ চেষ্টা নকৰিলে। আজি ঈশ্বৰে কিবা এটা কাম কৰিবলৈ ক'লে বা কিবা পৰিচৰ্যা কৰা বুলি ক'লে বহুতো মানুহে কি কৰে জানেনে আপুনি? অজুহাত দি কয়, টেলেণ্ট নাই প্ৰভু, মোত ইমানবোৰ স্কিলছ নাই প্ৰভু, মই সেইটো বনাব নোৱাৰোঁ প্ৰভু। এইদৰে অজুহাত দেখুৱাই পলোৱা লোক বহুত আছে। ঈশ্বৰে কিবা এটা কৰিবলৈ ক'লে তাৰ উত্তৰত না বুলি ক'বলৈ কিমান যে অজুহাত। মোৰ পাছে পাছে আহা বুলি ক'লে মই অলপতেহে বিয়া পাতিলোঁ, এই বুলি কৈ ঈশ্বৰৰ আমন্ত্ৰণক গ্ৰহণ নকৰে। মোক অনুসৰণ কৰা, মই হালখন জুতিছোঁ, সিহঁতক চাব লাগিব, মোৰ অনুগামী হোৱা, ঘৰত মোৰ দেউতা আছে, তেওঁ মৰাৰ পিছত আহিম। এইদৰে অজুহাত দেখুওৱা কোনেও ঈশ্বৰৰ বাবে সাক্ষ্য দিব পৰা জীৱন যাপন কৰিব নোৱাৰে। পিতৰক, জাকুবক, যোহনক, আন্দ্ৰিয়ক, লেবিক সকলোকে যীশুৱে দেখি আহা মোৰ অনুগামী হোৱা বুলি কওঁতে সকলোৱে যীশুৰ পাছত আহিল। সেইকাৰণে তেওঁলোকক পাচনি, যীশুৰ শিষ্য আৰু শ্বহীদ বোলা হয়। লগে লগে তেওঁৰ অধীন হোৱাটো জয়যুক্ত হোৱা লোকৰ চিন। তুৰন্তে ঈশ্বৰৰ বাক্যত বিশ্বাস কৰিলে আৰু ঈশ্বৰে কোৱা কথা মতে কাম কৰিলে। জাহাজখন বনালে। ঈশ্বৰে যি কাৰ্য কৰিবলৈ দিছিল সেই কাৰ্য কৰিবলৈ নোহ যুগুত আছিল। তেওঁ অজুহাত নেদেখুৱালে। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে যি কাম কৰিবলৈ দিছে, ঈশ্বৰে যি কাম দিছে তাক কৰিবলৈ আপুনি যুগুত থাকিব লাগিব। নোহে ঈশ্বৰৰ বাক্যত বিশ্বাস কৰিলে। ইমানেই নহয়, ঈশ্বৰে কৰিবলৈ কোৱা কামটো কৰিলে। ইয়াকে আমি কি বুলি কওঁ জানেনে? ঈশ্বৰৰ ইচ্ছা। তাৰমানে ঈশ্বৰে কৰিবলৈ দিয়া কামটো কৰাই ঈশ্বৰৰ ইচ্ছা পালন কৰা হয়। বাইবেলে কৈছে, যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ সদাকাললৈকে থিৰে থাকে। আপুনি ঈশ্বৰৰ ইচ্ছামতে কাৰ্য কৰাটো তেওঁ বিচাৰে, কাৰণ আপুনি সদাকাল থিৰে থকাটো তেওঁ কামনা কৰে। ঈশ্বৰৰ ক্ৰোধৰ দিনৰ বিষয়ে তেওঁ প্ৰচাৰ কৰিছিল। পিতৰৰ দ্বিতীয় পত্ৰৰ ৩ অধ্যায় ২০ পদ। এফালে তেওঁ ঈশ্বৰৰ ক্ৰোধক বিশ্বাস কৰিলে, ঈশ্বৰৰ ক্ৰোধ আহিবলগীয়া আছে সেই কথা বিশ্বাস কৰি জাহাজখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। ইমানেই নহয়, তেওঁ ঈশ্বৰৰ ক্ৰোধৰ বিষয়ে প্ৰচাৰো কৰিছিল। মানুহবিলাকক তেওঁ কৈছিল, তোমালোকে মইমতালিৰে চলি আছা, মানুহবিলাকে কৰা পাপৰ দণ্ড পাব, সেই দণ্ড ঈশ্বৰেই দিব, ঈশ্বৰে দিবলৈ গৈ আছে। ক্ৰোধৰ দিন আহিবলগীয়া আছে, বিশ্বাস কৰা। ক্ৰোধৰ দিন আহিবলগীয়া আছে, তেওঁৰ আগত ক্ষমা খুজি লোৱা। এই বুলি কৈ নোহে যি সত্য তেওঁ জানিছিল তাক মনৰ ভিতৰতে নাৰাখি প্ৰচাৰ কৰিলে। প্ৰিয় ভাই ভনীসকল, পাপ কৰা প্ৰত্যেকৰে ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহিবলগীয়া আছে, দণ্ড পৰিবলগীয়া আছে। আপুনি যদি এই কথা জানে তেন্তে মনে মনে কেনেকৈ থাকিব? মই বাচিলেই যথেষ্ট, মোৰ শুধৰণি হ'লেই যথেষ্ট, মই জাহাজ বনাই আছোঁ, মই আৰু মোৰ পৰিয়াল জাহাজত সুৰক্ষিত হৈ থাকিম। নোহে এইদৰে চিন্তা কৰা হ'লে আহিবলগীয়া ক্ৰোধৰ বিষয়ে, আহিবলগীয়া দণ্ডৰ বিষয়ে প্ৰচাৰ নকৰিলেহেঁতেন। কিন্তু সেইদিনা নোহে তেওঁৰ চাৰিওফালে থকা লোকবিলাক বিনষ্ট হ'বলৈ যেতিয়া গৈ আছিল, তেওঁ মনে মনে থাকিব নোৱাৰিলে। তেওঁলোকক ক'লে, ভাইসকল, মোৰ কথা শুনাচোন, তোমালোকে কৰি থকা পাপৰ দণ্ড আহি আছে, ক্ৰোধৰ দিন আহি আছে। অনুগ্ৰহ কৰি সেই ক্ৰোধৰ পৰা তোমালোকে ৰক্ষা পাবলৈ ইয়াত এখন অদ্ভুত জাহাজ আছে। সেই জাহাজখনত তোমালোকে প্ৰৱেশ কৰিলে বাচি যাবা। এই বুলি কৈ তেওঁ বিনাশ হ'বলগীয়া লোকসকলক উদ্ধাৰৰ সেই জাহাজখনৰ বিষয়ে কৈছিল। আজিৰ তাৰিখত বিনষ্ট হ'বলগীয়া লোকসকলক উদ্ধাৰকৰ্তাজনৰ বিষয়ে জনোৱাৰ দায়িত্ব আমাৰ সকলোৰে আছে। সেইদিনা এফালে নিজকে আৰু নিজৰ পৰিয়ালটোক ৰক্ষা কৰিলোঁ বুলিবলৈ নোহে মনে মনে থকা নাছিল। এফালে নোহে নিজৰ পৰিয়ালটোক ৰক্ষা কৰাৰ লগতে বিনষ্ট হ'বলগীয়া লোকসকলৰ কাৰণে চিন্তা কৰিছিল। পৰিত্ৰাণ পোৱা ভাই ভনী, পৰিত্ৰাণ নোপোৱাকৈ থকা ভাইসকলৰ বিষয়ে আপুনি কি ভাবে? বিনষ্ট হ'বলগীয়া আপোনাৰ ভনীৰ বিষয়ে কি ভাবে? বিনষ্ট হ'বলগীয়া আপোনাৰ সম্বন্ধীয় লোক আৰু বন্ধুসকলৰ বিষয়ে কি ভাবে? তেওঁলোকে ধ্যানেই নিদিয়ে। মই কিবা কৰিব লাগে বুলি কৈছে, মই ভালে থাকিলেই হ'ল বুলি ভাবি আছে,
মই আৰু মোৰ পৰিয়ালে আত্মিকভাৱে জীয়াই থকাই যথেষ্ট বুলি ভাবিছে, সেয়া স্বাৰ্থপৰ কথা। বাইবেলে কৈছে জ্ঞানী লোকে অনেকক ৰক্ষা কৰে। তাৰ মানে আনক ৰক্ষা কৰাটো মূৰ্খৰ বাবে সম্ভৱ নহয়। ধাৰ্মিকৰ প্ৰতিফল জীৱন বৃক্ষ হয়, আৰু ধাৰ্মিক লোকে জীৱন বৃক্ষ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক প্ৰকাশ কৰে। অধাৰ্মিক জীৱন যাপন কৰোতাজন আৰু মূৰ্খ লোক মনে মনে থাকে। গতিকে আপোনাৰ বিষয়ে কি? আপোনাৰ অৱস্থা কেনে? এদিন চিত্ৰশিল্পীসকলে অদ্ভুত চিত্ৰ কিছুমান বনাইছিল। কাৰ ছবিখন সকলোতকৈ ভাল, কাৰ দ্বাৰা অঁকা ছবিখনে প্ৰথম স্থান দখল কৰিব, তাক নিৰ্ণয় কৰিবৰ বাবে নিৰ্ণয়কৰ্তাসকলে আহি চাবলৈ ধৰিলে। সেই ছবিসমূহৰ ভিতৰত এখন ছবিয়ে বৰ প্ৰভাৱিত কৰিলে। সেই ছবিখনকেই তেওঁলোকে প্ৰথম পুৰস্কাৰ দিলে। প্ৰথম পুৰস্কাৰ পোৱা সেই ছবিখনক ফ্ৰেমত ভৰাই মিউজিয়ামত থৈ দিলে। তালৈ যোৱা লোকসকলে সেই ছবিখন চাই প্ৰথম পুৰস্কাৰ এইখনক কিয় দিয়া হ'ল, এইদৰে প্ৰশ্নবোধক চাৱনিৰে চাবলৈ ধৰিলে। এইখনে প্ৰথম পুৰস্কাৰ কিয় পালে বুলি আচৰিত হৈ চাবলৈ ধৰিলে। বহুতো মানুহে বুজিব নোৱাৰিলে যে এই ছবিখনে কিয় প্ৰথম স্থান পালে। এদিন এজন মানুহে গৈ সেই ছবিখন চাই আছিল। সেই চিত্ৰখন এনেকুৱা আছিল। দুৰ্ঘটনাৰ কাৰণে জাহাজত থকা কিছুমান মানুহ পানীত পৰি গৈছিল। জাহাজত থকা কিছুমান মানুহে তেওঁলোকলৈ হাত মেলি পানীত ডুবি থকা লোকসকলক বচাবলৈ চেষ্টা কৰি আছে। আৰু এইদৰে বচোৱাৰ প্ৰচেষ্টাত জাহাজত থকা এজন মানুহে নিজৰ হাত মেলি পানীত ডুবিবলৈ ধৰা ব্যক্তি এজনক টানিবলৈ চেষ্টা কৰি আছে। ছবিখনত সেয়াই আছিল। তাত অন্য বহুতো ধুনীয়া ছবিবোৰ আছিল, কিন্তু তাৰ ভিতৰত এইখনেই কিয় প্ৰথম স্থান দখল কৰিলে, এই প্ৰশ্ন সকলোৰে মনত আছিল। সেই মিউজিয়ামলৈ অহা এজন ব্যক্তিয়ে বাৰে বাৰে সেইখনলৈ চাই আছিল। এই ছবিখনে প্ৰথম স্থান কিয় পাইছিল এই বুলি সন্দেহেৰে তেওঁ যেতিয়া চাই আছিল, তেতিয়া তাত থকা সেই হলটোৰ ৱাচমেনজনক বা এটেণ্ডাৰজনক তেওঁ মাতিলে। মই একো বুজি পোৱা নাই, এই ছবিখনক কিয় প্ৰথম স্থান দিয়া হ'ল? তেতিয়া তাত থকা সহযোগীজনে ক'লে, মনোযোগেৰে চাওকচোন, বুজি পাই যাব। ইমান মনোযোগেৰে চাবলৈ ইয়াত কি আছেনো বুলি কওঁতে আপুনি তাত কি দেখিবলৈ পাইছে? কি দেখিছোঁ মানে, এজন ডুবি থকা মানুহক এজনে হাত মেলি ওপৰলৈ উঠাই আছে, তাকেই দেখিবলৈ পাইছোঁ। আপুনি ইয়াকেহে দেখিছে নেকি? হয়, ইয়াকে দেখিছোঁ। সেয়া অকণো শুদ্ধ নহয়। এই কথাটোৰ কাৰণে প্ৰথম পুৰস্কাৰ পোৱা নাই। তেন্তে এইখনে প্ৰথম স্থান কিয় পালে? এজন ব্যক্তিয়ে জাহাজৰ পৰা ডুবি থকা মানুহ এজনক ওপৰলৈ টানি আছে, কিন্তু আপুনি মনোযোগেৰে চাওকচোন, যিজন ওপৰলৈ আহি আছে তেওঁ নিজৰ দ্বিতীয়খন হাতেৰে ডুবি থকা আন এজন ব্যক্তিকো তেওঁ ওপৰলৈ আনি আছে। তাক বুজিবলৈকো টান হৈ পৰিছে, কিন্তু মনোযোগেৰে চালে তেওঁ নিজে ৰক্ষা পাওঁতে ডুবি থকা আন এজন মানুহকো ধৰি ওপৰলৈ আনি আছে। এই কাৰণতেই তেওঁত থকা ধাৰ্মিকতাৰ কাৰণে এই ছবিখনে প্ৰথম স্থান পালে। পৰিত্ৰাণ লাভ কৰা প্ৰিয় ভাই আৰু ভনী, আপোনাত ধাৰ্মিকতা থাকিব লাগে। বাইবেলে কৈছে ধাৰ্মিক লোকে জীৱন বৃক্ষৰ ফল ধাৰণ কৰে। ধাৰ্মিক লোকে অনেকক ৰক্ষা কৰে। যদি পৰিত্ৰাণ পালে, মই পৰিত্ৰাণ পালোঁ যেতিয়া সেয়াই যথেষ্ট বুলি নাভাবিব। আপোনাৰ লগতে আনকো পৰিত্ৰাণলৈ আনিব লাগিব। বিনষ্ট হ'বলগীয়া লোকসকলকো ত্ৰাণকৰ্তাৰ ওচৰলৈ আনিব লাগিব। ঈশ্বৰে ইয়াকে কামনা কৰে। আন্দ্ৰিয়ই পিতৰক যীশুৰ ওচৰলৈ লৈ আহিছিল। পিতৰে হাজাৰ হাজাৰ লোকক শুভবাৰ্তা প্ৰচাৰৰ দ্বাৰা যীশুৰ ওচৰলৈ লৈ আহিছিল। আন্দ্ৰিয়ই কি কৰিছিল? তেওঁ সত্যক জানি নিজ ভায়েকক ক'লে, আহা যীশুৰ ওচৰলৈ যাওঁ, এই বুলি আনিলে। পিতৰে সত্যক জনাৰ পিছত হাজাৰ হাজাৰ লোকক বাক্য প্ৰচাৰ কৰি প্ৰভুৰ উপস্থিতিলৈ আনিলে। প্ৰিয় ভাইসকল, ভনীসকল, আন্দ্ৰিয়ৰ দৰে পৰিচৰ্যা আমি সকলোৱে কৰিব লাগে। কাৰোবাক নহয় কাৰোবাক পৰিত্ৰাণলৈ অনাৰ পৰিচৰ্যা আমি সকলোৱে কৰিব লাগিব। সেইকাৰণে মই কওঁ, মই প্ৰচাৰ কৰি থকা এই বাৰ্তা কেৱল হিন্দী ভাষাতেই নহয়, 16টা ভাষাত প্ৰচাৰ হৈ আছে। ভাৰতত 16টা প্ৰধান ভাষা আছে।
এই 16টা ভাষাত আমাৰ এই কালবাৰী মাত অনুষ্ঠান সম্প্ৰচাৰিত হয়। পৰিত্ৰাণ লাভ কৰা আপোনাৰ দৰে লোকৰ দ্বাৰাই এই প্ৰচাৰ কেনেকৈ হৈ আছে জানেনে? পৰিত্ৰাণ লাভ কৰা, যিসকলে পৰিত্ৰাণ লাভ কৰিলে, যিসকলে শুভবাৰ্তাত বিশ্বাস কৰি যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰি ধাৰ্মিক বুলি গণিত হ'ল, তেওঁলোকেই এই পবিত্ৰ শুভবাৰ্তা প্ৰচাৰত দান আগবঢ়াইছে। 600তকৈও অধিক টিভি অনুষ্ঠান প্ৰতি মাহে আমি প্ৰচাৰ কৰি কোটি কোটি লোকক উদ্ধাৰকৰ্তাজনৰ সৈতে পৰিচয় কৰাই দিবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ মুখ্য কাৰণ আৰু আধাৰ কি জানেনে আপুনি? পৰিত্ৰাণ লাভ কৰা লোকসকলে এই অধম সেৱক সতীশ কুমাৰৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা বাৰ্তাই মোৰ জীৱন আৰু মোৰ পৰিয়ালক শুধৰাই দিলে। মোৰ পৰিয়াললৈ শান্তি লৈ আহিল। মোৰ সন্তান ধ্বংসগামী অৱস্থাত আছিল। এই বাৰ্তাৰ দ্বাৰা মোৰ ল'ৰাৰ শুধৰণি হ'ল। মোৰ ছোৱালীয়ে নিজৰ জীৱন শুদ্ধ কৰিলে। এনেকুৱা নিজ নিজ জীৱনত এই বাক্যৰ সামৰ্থ্য অভিজ্ঞতা কৰা লোকসকলে মনে মনে থাকিব নোৱাৰি কালবাৰী মাতক সহায় কৰে। কষ্ট অসুবিধা থাকিলেও, আৰ্থিক সমস্যা, ধাৰ ঋণত থাকিলেও শুভবাৰ্তাক সামৰি থৈ দিয়াৰ অনুমতি নাই বুলি এই কৰোণা কালৰ বিপদৰ মাজত, আৰ্থিক সংকট আৰু অনাটনতো, নিজৰ চাকৰি হেৰুওৱাৰ পাছতো বহুতো লোকে আমাৰ অফিচলৈ আহি কালবাৰী মাতক সহায় কৰে। কয়, এয়া আমাৰ দায়িত্ব। শুভবাৰ্তা প্ৰচাৰত সহায় কৰাটো আমাৰ দায়িত্ব। বাক্য বিলাবলৈ আমাৰ দায়িত্ব আছে। এই বুলি কৈ অফিচলৈ আহি নাইবা অনলাইনত বেংকৰ দ্বাৰা মই প্ৰচাৰ কৰা এই বাৰ্তা লাখ লাখ লোকলৈ যাব লাগে। এনেকুৱা আন্তৰিক বুজাৰে সৈতে দান পঠিওৱা প্ৰতিজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। ধন্যবাদ। সিমানেই নহয়, অফিচলৈ আহিও দান দি যায়। আমি পৰিত্ৰাণ পালোঁ, আমি মনে মনে নাথাকিম। আমি পোৱা পৰিত্ৰাণৰ আনন্দৰ বিষয়ে অনেকক কম। এয়া আমাৰ দায়িত্ব। এই বুলি তেওঁলোকে কালবাৰী মাতক সহায় কৰে। যদি আজি এই বাক্য শুনাৰ দ্বাৰা ময়ো পৰিত্ৰাণ পাইছোঁ বুলি কৈছে, তেন্তে আপোনাৰো দায়িত্ব আছে বিনষ্ট হ'বলগীয়া লোকসকলক যীশুৰ সৈতে পৰিচয় কৰি দিবলৈ। মনে মনে নাথাকিব। পৰিত্ৰাণ পালে, নিজৰ বাবে জাহাজ বনালে, সেই জাহাজৰ দ্বাৰা তেওঁলোকে ৰক্ষা পাব। তেওঁ জানে পৰিত্ৰাণ ক'ত আছে, কেনেকৈ বাচিব পাৰিব। স্বাৰ্থপৰভাৱে নোহে অকলে বাচিবলৈ ইচ্ছা নকৰিলে। কি কৰিলে? প্ৰচাৰ কৰিলে। আহা, তোমাৰ বাবেও আছে। আহা, তুমিও বাচিব পাৰিবা। কেৱল তুমি ইমানেই কৰিব লাগে, নিজৰ পাপৰ কাৰণে ক্ষমা খুজি উদ্ধাৰ কৰোতা জাহাজখনত প্ৰৱেশ কৰা। এইদৰে সেই সময়ত প্ৰচাৰ কৰিছিল। আৰু আজি কি প্ৰচাৰ কৰি আছে? শুভবাৰ্তা বিলাই আছেনে বাৰু? আজি সহজতে এজন ব্যক্তিয়ে পৰিত্ৰাণ পাবলৈ একমাত্ৰ পথ যীশুৰ সৈতে তেওঁক পৰিচয় কৰাই দিছেনে? এবাৰ ভাবি চাওকচোন। এই পবিত্ৰ বাক্যবোৰ শুনি থকা ভাই আৰু ভনী, ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আপুনি পৰিচৰ্যা কৰিব পাৰে। কেনেকৈ? মই দি থকা এই বাৰ্তাসমূহৰ বিষয়ে আনক কওক। প্ৰতিদিন পুৱা প্ৰভুৰ দাস সতীশ কুমাৰ মহোদয়ে আমাৰ আত্মিক মংগলৰ বাবে, আমাৰ আত্মিক জাগৰণিৰ বাবে ৰাতিপুৱাই সুন্দৰ বাক্যবোৰ দি আছে। আপুনিও নিশ্চয় চাব। এই বুলি আপুনি কিয় ক'ব নোৱাৰে? যি আপুনি ভাল পাইছে আৰু পচন্দ কৰিছে, বহুমূলীয়া বাৰ্তা যিয়েই নহওক কিয়, যিমান লোকলৈ শ্বেয়াৰ কৰিব পাৰে সিমান লোকলৈ শ্বেয়াৰ কৰক। কৰোনাৰ জটিল প্ৰভাৱৰ বিষয়ে, কৰোনাৰ বিষয়ে ল'বলগীয়া সাৱধানতাৰ বিষয়ে কিমান ভিডিঅ' চাৰ্কুলেশ্যনত আছে কওকচোন? বহুত ভিডিঅ' আছে। কৰোনাৰ দ্বাৰা হ'ব পৰা বিপদসমূহ আমি আজি দেখি আছোঁ। তাতকৈও বেছি বিপদজনক, যেতিয়াৰ পৰাই মানুহৰ জন্ম হৈছে তেতিয়াৰ পৰাই নাশ কৰিব পৰা সংক্ৰমণ কি জানেনে? পাপ। এই যি কৰোনা, ই বয়সস্থসকলক মুখ্যৰূপে অধিক ক্ষতি কৰি আছে, কিন্তু পাপে সৰু সন্তানৰ পৰা আৰম্ভ কৰি বয়সস্থলৈকে পৰলোকলৈ লৈ যাবলৈ চেষ্টা কৰি আছে। অনন্ত নৰকলৈ লৈ যাব লাগে, এনেকুৱা চেষ্টা চলি আছে। এই কথা জানি কেনেকৈ মনে মনে থাকিব? সেইদিনা নোহে মনে মনে থাকিব নোৱাৰিলে। নিশ্চয় তেওঁ এই বুলি প্ৰচাৰ কৰিলে, ঈশ্বৰৰ ক্ৰোধ আছে, দণ্ড আহিবলগীয়া আছে।
বিনাশ হ'বলগীয়া আছে, কিন্তু একে সময়তে বাচিবলৈ উপায়ো আছে। তোমালোকে নিজকে ৰক্ষা কৰিব পাৰিবা, বাচিব পাৰিবা। সেই জাহাজখনত প্ৰৱেশ কৰা। এইদৰে নোহে যি সত্য জানিছিল তাক ক'লে। পৰিত্ৰাণ পালেনে আপুনি? তেন্তে যি উদ্ধাৰকৰ্তাই আপোনাক ৰক্ষা কৰিলে, সেই উদ্ধাৰকৰ্তাজনৰ বিষয়ে জগতক জনোৱাৰ দায়িত্ব আপোনাৰ ওপৰত আছে, নাপাহৰিব। আকৌ সোঁৱৰাই দিছোঁ, সেইদিনা নোহে অকলে উদ্ধাৰ নাপালে। নাইবা নোহ আৰু নোহৰ পত্নীকহে কেৱল বচোৱা হোৱা নাছিল, নোহে নিজৰ পৰিয়ালক ৰক্ষা কৰিলে। যদি আজি আপুনি নিজৰ পৰিয়ালটোক ৰক্ষা কৰিব নোৱাৰে, আপোনাৰ ল'ৰাই হওক বা ছোৱালীয়েই হওক, তেওঁলোকে পৰিত্ৰাণ নাপালে, নিশ্চয় আপুনি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। নিশ্চয় তেওঁলোকৰ বাবে আপুনি নিবেদন কৰিব লাগে। মই যেতিয়া পঢ়া শুনা কৰি আছিলোঁ, তেতিয়া দেউতাক বৰ মৰম কৰিছিলোঁ। তেওঁ পৰিত্ৰাণ পোৱা নাছিল। তেওঁ প্ৰভুত বিশ্বাস নকৰাকৈয়ে নিজৰ জীৱন যাপন কৰি আছিল। কিন্তু মই যেতিয়া পৰিত্ৰাণ পালোঁ, খ্ৰীষ্টৰ প্ৰেমৰ সোৱাদ যেতিয়া ল'লোঁ আৰু মই বাক্যৰ ধ্যান কৰি থাকোঁতে, তেতিয়া মই এই কথা বুজি পালোঁ যে মোৰ পৰিয়ালক পৰিত্ৰাণলৈ আনিব লাগে। প্ৰধানকৈ মোক জন্ম দিয়া পিতৃ মাতৃয়ে পৰিত্ৰাণ পাব লাগিব। তেতিয়ালৈকে মোৰ মায়ে পৰিত্ৰাণ পাইছিল, কিন্তু দেউতাইহে পৰিত্ৰাণ পোৱা নাছিল। এজন ষ্টুডেণ্ট হিচাপে প্ৰতি বুধবাৰে মোৰ দেউতাৰ কাৰণে লঘোণে থাকি চকু পানী টুকি টুকি প্ৰাৰ্থনা কৰি থাকিছিলোঁ। আৰু এদিন আহি গ'ল, মোৰ দেউতাৰ হাৰ্ট এটেক হ'ল, মৃত্যুৰ অৱস্থাত পৰিল। সেই সময়ত দেউতাক এটা কথা ক'লোঁ, দেউতা, এই হাৰ্ট এটেকৰ দ্বাৰা যি সমস্যা আহিছে, তাৰ কাৰণে হয়তো আপুনি মৰিব। এই ভয়তকৈও দুখ লগা কথাটো হৈছে, মৰাৰ পিছত হয়তো আপুনি নৰকলৈ যাব। এই দুখ আৰু ভয়ে মোক কষ্ট দি আছে। মোৰ দেউতাইও মোক বৰ মৰম কৰিছিল, কাৰণ ঘৰত মই সকলোতকৈ সৰু আছিলোঁ। বৰ মৰমেৰে ডাঙৰ দীঘল কৰিলে। তেওঁ মোক বৰ মৰম কৰিছিল। তেতিয়া মই এটা কথা ক'লোঁ, দেউতা, আপুনি মোক বৰ মৰম কৰে। মই মৰিলেতো স্বৰ্গলৈ যাম। যদি সঁচাকৈ আপুনি মোক মৰম কৰে, মৃত্যুৰ পাছতো আপুনি মোৰ সৈতে থাকিবলৈ এটাই উপায় আছে দেউতা, প্ৰভু যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰিব লাগিব। মৃত্যুৰ পিছত আপুনি এখন ঠাইত, মই আন এখন ঠাইত, মই ভাবিবই নোৱাৰোঁ। এবাৰ ভাবকচোন। এই বুলি কৈ মই গুচি আহিলোঁ। পিছৰ সপ্তাহতে এখন পত্ৰ পালোঁ, বোপা, তুমি কোৱা কথাই মোৰ হৃদয় বিন্ধিলে। মৃত্যুৰ পাছত আপুনি এখন ঠাইত, মই আন এখন ঠাইত থকাটো যাতে নহয়, একে স্থানতে থাকিবলৈ হ'লে যীচুক বিশ্বাস কৰিব লাগিব বুলি যে তুমি কৈছিলা, সেই কথাই মোক সলনি কৰিলে। মই নিজৰ জীৱনটো প্ৰভুক অৰ্পণ কৰি দিলোঁ। এতিয়া মই যীশুখ্ৰীষ্টৰ সন্তান হ'লোঁ। এই চিঠিখন মোৰ দেউতাই লিখিছিল। তেতিয়াৰ পৰাই তেওঁৰ মৃত্যুলৈকে মোৰ বাবে বৰ আন্তৰিকতাৰে, মোৰ বাবে বৰ বুজাৰে সৈতে, মোৰ বাবে দৃঢ়তাৰে মোৰ বাবে প্ৰাৰ্থনা কৰা লোকসকলৰ ভিতৰত সৰ্বপ্ৰথম মোৰ দেউতা। তেওঁৰ মৃত্যুলৈকে, পুৱা তেওঁৰ মৃত্যু হ'ল, সেইদিনাও আঁঠু কাঢ়ি মোৰ বাবে, মোৰ সৈতে পৰিচৰ্যা কৰা সকলোৰে বাবে তেওঁ প্ৰাৰ্থনা কৰা ব্যক্তি। প্ৰিয় ভাই, প্ৰিয় ভনী, পৰিত্ৰাণ পালে নেকি? তেন্তে আপোনাৰ পৰিয়ালক ৰক্ষা কৰাৰ দায়িত্ব, তেওঁলোকক উদ্ধাৰকৰ্তাৰ সৈতে পৰিচয় কৰাই দিয়াৰ দায়িত্ব, তেওঁলোকৰ বাবে নিবেদন কৰা আৰু প্ৰাৰ্থনা কৰাৰ, ক্ৰন্দন কৰাৰ দায়িত্ব আপোনাৰ আছে। মই সুধিছোঁ, এতিয়াও পৰিত্ৰাণ নোপোৱাকৈ আপোনাৰ পৰিয়ালত কোনোবা আছে নেকি? তেন্তে তেওঁলোকৰ বিষয়ে কি ভাবিছে? তেওঁলোকৰ বাবে কি কৰিব? প্ৰাৰ্থনা কৰাৰ দায়িত্ব আপোনাৰ ওপৰত। নোহে নিজৰ পৰিয়ালক ৰক্ষা কৰাই যথেষ্ট বুলি নাভাবিলে। তেওঁ কি কৰিলে জানেনে? তেওঁৰ ওচৰৰ লোকসকলেও ৰক্ষা পাব লাগে বুলি ভাবি তেওঁ যি কৰিব পৰা আছিল কৰিলে। যি শুভবাৰ্তা প্ৰচাৰ কৰিব লগা আছিল কৰিলে। এতিয়া আপুনি কি কৰিব বাৰু? লেটছ প্ৰে, প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনাত সহভাগী হওক। পবিত্ৰ প্ৰেমময় আমাৰ স্বৰ্গীয় পিতৃ ঈশ্বৰ, বৰ পোনপটীয়া আৰু স্পষ্টকৈ কথা কোৱাৰ বাবে ধন্যবাদ আৰু স্তুতি কৰিছোঁ। নোহে অনুগ্ৰহ লাভ কৰিছিল। নোহে ধাৰ্মিকভাৱে চলিছিল। নোহে আপোনাৰ সৈতে চলিছিল। নোহে আপোনাৰ বাক্যত বিশ্বাস কৰিছিল। নোহে আপুনি কোৱা মতে চলিছিল। নোহে পৰিত্ৰাণৰ শুভবাৰ্তা প্ৰচাৰ কৰা ব্যক্তি আছিল। তেওঁ যি শুনিলে, বিশ্বাস কৰিলে, সেই সত্যক
অনেক লোকৰ আগত প্ৰচাৰ কৰিলে। আমিও নিৰ্দোষী জীৱন যাপন কৰিব লাগে, ধাৰ্মিকতাৰে চলিব লাগে, আপোনাৰ সৈতে চলিব লাগে, আপোনাক বিশ্বাস কৰি আপোনাৰ কথা মানিব লাগে, ভৰসা কৰিব লাগে আৰু আপোনাৰ অধীন হ'ব লাগে। পৰিত্ৰাণৰ পথটো জানি অন্য লোককো দেখুৱাব লাগে। আজি শুনা এই বাক্যক প্ৰভু, সিঁচি দিয়া হোৱা এই বাক্যক পিতা ফলৱান কৰক। প্ৰতিটো পৰিয়ালক পৰিত্ৰাণ দিয়ক পিতা, যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।